হয় চাওক কিবা ইতিমধ্যে কালি পুৱাৰে পৰা যি প্ৰতিবাদ আৰম্ভ হ'ল প্ৰতিবাদৰ ওচৰত বহুতে ইতিমধ্যে সেও মানিবলৈ বাধ্য হৈছে বহু আচলতে অপসংস্কৃতিয়ে ইয়াত এই প্ৰতিবাদৰ ওচৰত সেও ইতিমধ্যে মানিছে আমি পূৰ্বৰ বুলেটিনত দেখুৱাইছোঁ একাংশই ঘৰ এৰি পলাইছে আৰু একাংশ সংখ্যালঘু যিটো অঞ্চলত এই মূল অভিযুক্ত ঘৰ তেওঁলোকে জানাজা নিদিওঁ বুলি সিদ্ধান্ত লৈছে তাৰ সমান্তৰালকৈ দেখা পোৱা গৈছে ডিজিপি নিজে আহি ইয়াত উপস্থিত হ'ল মন্ত্ৰী এগৰাকী আহি উপস্থিত হ'বলৈ বাধ্য হৈছে গতিকে প্ৰতিবাদৰ ভাষাৰ ওচৰত সকলোৱে এক প্ৰকাৰ তলমূৰ কৰা দেখা পোৱা গৈছে এই মুহূৰ্ততো প্ৰতিবাদ অব্যাহত আছে প্ৰতিবাদ অব্যাহত ৰাখিছে এইসকল প্ৰতিবাদকাৰীয়ে আৰু এইসকল প্ৰতিবাদ কালিৰ পৰা যি প্ৰতিবাদৰ ধাৰা এই চাৰিআলিটোত হৈ আছে সেই প্ৰতিবাদ অব্যাহত আছে কালি নিশা আন্ধাৰ হোৱাৰ পিছতো তেওঁলোকে ইয়াত প্ৰতিবাদ কৰিছে আমি সেয়া দেখুৱাইছিলোঁ আৰু আজিও কিন্তু সেইসকল মহিলা ইয়াত একত্ৰিত হৈ আছে সদৌ অসম ছাত্ৰ সন্থা আৰু ইয়াৰ মহিলা সমাজ সকলো ওলাই আহিছে সকলোৱে তেওঁলোকে ইয়াত একত্ৰিত হৈ এনেদৰে বহি পৰিছে পথৰ ওপৰত আৰু পথৰ ওপৰত বহি তেওঁলোকৰ যি প্ৰতিবাদ সেই প্ৰতিবাদ ইয়াত অব্যাহত ৰাখিছে আৰু তেওঁলোকৰ এটাই কথা যে সুৰক্ষা দিয়ক সুৰক্ষা এতিয়া নাই সুৰক্ষা ধিঙত এতিয়া নাই আৰু যি কাৰণে মহিলা এনেদৰে ওলাই আহি দুদিন ধৰি ইয়াত বহি থাকিব লগা হৈছে আৰু এই কথাখিনি ধাৰাবাহিকভাৱে কৈ থকাৰ পিছত তেওঁলোকৰ দাবী যে কিয় ডিচিয়ে শুনিবলৈ নাহে কিয় আচলতে অকল এছপিক পঠাই ডিজিপি আহিবলৈ সাহস নকৰিলে কিয় মন্ত্ৰীগৰাকী আহিবলৈ সাহস নকৰিলে সেইখিনি তেওঁলোকৰ কথা আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ যে ইয়াত যিসকল ইতিমধ্যে মহিলা দেখিছে তেওঁলোক ধিং চহৰখনৰ মহিলা আৰু এই চহৰখনৰ মহিলাসকল ওলাই আহিছে তেওঁলোকৰ এটাই কথা যে কালিৰ পৰা যিখিনি কথা কৈ থকা হৈছে সেই কথাখিনি শুনক বুজক আৰু ইয়াৰ পৰা পৰিত্ৰাণ দিয়ক নে আৰু কিবা কথা আছে চাওক আমি কালি ৰাতিপুৱাৰ পৰা যি প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰিছোঁ এই প্ৰতিবাদ নিৰন্তৰভাৱে চলি থাকিব আমি আকৌ কৈছোঁ যে নিৰন্তৰভাৱে চলি থাকিব যেতিয়ালৈকে আমাৰ ভগ্নীগৰাকীয়ে বা ভাৰতবৰ্ষৰ যিকোনো মহিলাই যেতিয়ালৈকে ন্যায় নাপায় যেতিয়ালৈকে সুৰক্ষা নাপায় তেতিয়ালৈকে আমি প্ৰতিবাদ কাৰ্যসূচী চলাই নিম আমি কৈ আছোঁ আমি অপৰাধীৰ কাৰণে কঠোৰৰ পৰা কঠোৰ শাস্তি বিচাৰিছোঁ সিহঁতে যাতে এনেকুৱা এটা শাস্তি পাওক যাক দেখি সিহঁতৰ পুনৰবাৰ অপৰাধ কৰিবলৈ বা অপৰাধৰ মনোভাৱ থকা কোনো ব্যক্তিৰ অপৰাধ কৰিবলৈ বুকুত কঁপি উঠে হাজাৰবাৰ ভাবে যে ধৰ্ষণৰ দৰে অপৰাধ ইয়াত এটা কথা আহি পৰিছে যে এই গোটেই বিষয়টোক লৈ এতিয়ালৈকে যিখিনি হৈছে যিখিনি প্ৰক্ৰিয়াৰে গোটেই প্ৰক্ৰিয়াটো আগবাঢ়িছে আপোনালোকে দেখা পাইছে এই প্ৰক্ৰিয়াটো আপোনালোকে ইয়াত আন্দোলন কৰিব ইফালে আৰক্ষীয়ে আসামী বিচাৰি আছে এতিয়ালৈকে পোৱা নাই এই প্ৰক্ৰিয়াটোৰে আগবাঢ়ি থাকিলে ক'ৰবাত নহয় ক'ৰবাত ধিংখন এসময়ত ৰাইজ অসন্তুষ্ট হোৱাৰো সম্ভাৱনা আছে যে এনেদৰে বন্ধ হৈ থাকিব আৰু সিফালে আৰক্ষীয়েও বিচাৰি নাপাব গতিকে এইটো অৱসান ক'ত বুলি ভাবে আমি অৱসান এটা কথা ক'বলৈ গ'লে অৱসান ক'তো নাই অৱসান একো বস্তুৰে নাই গম পাইছেনে কিন্তু আমি এটা বিশ্বাস ৰাখিছোঁ আমি প্ৰতিবাদ আমাৰ বিশ্বাস যে আৰক্ষীয়ে 24 ঘণ্টা আমাৰ পৰা সময় লৈছে 24 ঘণ্টাৰ ভিতৰত যোৱাকালি ৰাতি আৰক্ষী থানাত গৈ পেলাই যেতিয়া মাইকী মানুহবিলাকে প্ৰশ্ন কৰিছিলে তেতিয়া এছপি ছাৰে এটাই কথা কৈছিলে তেখেতে 24 ঘণ্টা সময় লৈছে গতিকে আমি তেখেতৰ কথাটোত অকণমান বিশ্বাস ৰাখি পেলাই আমি আজিৰ দিনটো প্ৰতিবাদ কৰিছোঁ অহা কাইলৈ চাওঁ কি কৰে তেখেতে যদি দোষীক ধৰিব পাৰে দোষীক যদি উচিত তদন্ত দিব পাৰে তেতিয়াহ'লে এই প্ৰতিবাদে বেলেগ এটা ৰূপো ল'ব পাৰে সেইটো আমি এতিয়া ক'ব নোৱাৰিম সেইটো আমি অহা কাইলৈ ইয়াৰ মানে উত্তৰটো চাই পেলাই এছপিৰ যোনখিনি 24 ঘণ্টা সময় লৈছে এই 24 ঘণ্টাৰ পিছতহে আমি ইয়াৰ আৰু কি পৰিস্থিতি ল'ব পাৰে আমি তাক ক'ব পাৰিম কিন্তু এতিয়া আমাৰ প্ৰতিবাদ এনেদৰে চলি থাকিব এনেদৰে প্ৰতিবাদ কণ্টিনিউ হৈ থাকিব কাৰণ এজনী ছোৱালী ধৰ্ষিত হৈছে আমাৰ ভণ্টি এজনী ছোৱালী এজনী জীয়ৰী ধৰ্ষিত হৈছে ইয়াতছে ডাঙৰ বস্তু একো হ'ব নোৱাৰে আমাৰ যদি দোকান দৰকাৰ হ'লে প্ৰতিবাদ অব্যাহত থাকিব যদি প্ৰয়োজন হয় প্ৰতিবাদ অব্যাহত থাকিব সকলো মানুহে যেনেকৈ লকডাউনত আমাৰ লকডাউনতো আমি বহুত মানুহ এনেকৈ দোকান বজাৰ বন্ধ হৈছে তেতিয়াওতো আমি ছাৰ্ভাইভ কৰি আছিলোঁ তেতিয়াও আমি চলি আছিলোঁ গতিকে এগৰাকী ছোৱালী ধৰ্ষিত হৈছে ইয়াতছে ডাঙৰ কথা একো হ'ব নোৱাৰে আজি যদি তেওঁ বেলেগৰ ছোৱালী কাইলৈ আমাৰো হ'ব পাৰে কাইলৈ বেলেগ এজন ছোৱালীৰো হ'ব পাৰে কাইলৈ বেলেগৰ মহিলাৰো হ'ব পাৰে গতিকে এই প্ৰতিবাদ যেতিয়ালৈকে আমি ইয়াৰ উচিত তদন্ত নাপাওঁ যেতিয়ালৈকে ইয়াৰ উচিত ন্যায় নাপাওঁ যেতিয়ালৈকে দুখীয়ে উচিত শাস্তি নাপায় তেতিয়ালৈকে প্ৰতিবাদ চলিয়ে থাকিব আৰু অলৰেডি ছাত্ৰ সন্থাই কৈছে আমি সকলোৱে কৈছোঁ এই প্ৰতিবাদৰ যদি আমি উত্তৰ নাপাওঁ এই প্ৰতিবাদৰ পৰা যদি আমি ন্যায় নাপাওঁ গতিকে এই প্ৰতিবাদে গণমুখী আন্দোলনৰো পৰিস্থিতি ল'ব পাৰে গতিকে আমি এতিয়া একো নকওঁ এই প্ৰতিবাদ এতিয়া কণ্টিনিউ এনেকৈয়ে চলি থাকিব ইয়াৰ লগতে আৰু এটা বিষয় আহি পৰিছে যে কালি আপোনালোকে দাবী কৰিছিল যে যিসকল বাহিৰৰ পৰা আহি ইয়াত অস্থায়ীভাৱে বাস কৰি ইয়াত জীৱিকা নিৰ্বাহৰ ক্ষেত্ৰত বা বিভিন্ন কাৰণত আহি তেওঁলোকে বহু অপৰাধমূলক কাৰ্যৰ লগত জড়িত আৰু তেনে আপোনালোকে 24 ঘণ্টা সময় বান্ধি দিছিল 24 ঘণ্টাৰ ভিতৰত তেওঁলোকক ধিং এৰিবলৈ আপোনালোকে কালি সময় বান্ধি দিছিল আজি দেখা পোৱা গৈছে বহু লোকে কিন্তু ইটা ভাটাৰ পৰা আঁতৰি গ'ল বহু লোক ইয়াৰ পৰা পলায়ন কৰিছে
এই ক্ষেত্ৰত কি ক'ব? হয়, আচলতে এইটো মুখ্যমন্ত্ৰী ডাঙৰীয়া আগতে এইটো পদক্ষেপ ল'ব লাগিছিলে। তেওঁ বহুত আগতেই কৈছিলে যে ইয়াত কোনো বাংলাদেশী থাকিব নোৱাৰিব, ইয়াত কোনো বিৰোধী পাৰ্টি কোনো থাকিব নোৱাৰিব, কোনো বিপৰীত কৰ্ম কৰা মানুহ কোনো থাকিব নোৱাৰিব। কিন্তু ইয়াৰ প্ৰকৃত বিচাৰ হোৱা নাছিল কাৰণে তেওঁলোকে এই অপকৰ্মবোৰ কৰি থাকিবলৈ কাৰণে সাহস কৰি গৈ আছিলে। কিন্তু এতিয়া এই প্ৰতিবাদটোৰ বাদে মই ভাবোঁ যে নাৰী ধিঙৰ মহিলাসকলে যোনটো প্ৰতিবাদ কৰিছে, এই প্ৰতিবাদটো গোটেই দেশতে ইয়াৰ মানে শব্দ যাক, গোটেই দেশতে ইয়াৰ মানে গুণনি হওক, যাতে এনেকুৱাকৈ ইয়াৰ প্ৰচাৰ হওক, যাতে মুখ্যমন্ত্ৰী ডাঙৰীয়া নৰেন্দ্ৰ মোদীয়ে যাতে ইয়াৰ ব্যৱস্থা সোনকালে ল'বলৈ কাৰণে বাধ্য হয়। আমি শুনিছোঁ ইতিমধ্যে আপোনালোকৰ এই যি প্ৰতিবাদ, এই প্ৰতিবাদৰ লগত ধিং মৈৰাবাৰী মহিলাই বহু সংখ্যক লোকেও আপোনালোকৰ লগত যোগাযোগ কৰিছে। প্ৰয়োজনত তেওঁলোকে আহি আপোনালোকৰ লগত যোগদান কৰাৰ আশ্বাস দিছে। কথাটো সঁচা হয়, মৰিয়াবাৰীতো তেখেতলোকে প্ৰতিবাদ কৰিছে। মই এটা কথা কওঁ, ধৰ্ষণকাৰী বা দুষ্কৰ্ম কৰা মানুহৰ কোনো জাতি পাতি নাথাকে, কোনো ধৰ্ম নাথাকে। তেওঁলোকে এজন ধৰ্ষণকাৰীৰ কোনো ধৰ্ম নাথাকে, তেওঁ যোন ধৰ্মৰে নহওক, আমাৰ হিন্দু ধৰ্মৰো হ'ব পাৰে, মুছলিম সম্প্ৰদায়ৰো হ'ব পাৰে, বেলেগ এটা ধৰ্মৰো হ'ব পাৰে, তাৰ কোনো ধৰ্ম নাথাকে। গতিকে আজি যদি বেলেগ কোনোবা সম্প্ৰদায়ৰ যদি কোনোবা এজনে ধৰ্ষণ কৰিলে হয়, আমাৰ মহিলাসকলৰ শব্দ, আমাৰ মহিলাসকলৰ মাত এনেদৰে ওলাল হয়। ইয়াত ধৰ্ম জাতিৰ কথা আমি ক'বলৈ নাযাওঁ। ধৰ্ম জাতি সকলোৰে জীয়াই থকাৰ অধিকাৰ আছে, সকলোৰে নিজৰ স্বাধীনতাত অধিকাৰ আছে। গতিকে আমাক ধৰ্ষণকাৰীক মুক্ত কৰিব লাগে, আমাক ধৰ্ষণ মুক্ত কৰিব লাগে। আমাৰ দেশখন স্বতন্ত্ৰতাৰ দেশ, আমাৰ দেশখনত আমি সকলোৱে মিলা প্ৰীতিৰে থাকিব বিচাৰোঁ। এই ধৰ্ষণকাৰী, এই দুষ্কৰ্ম কৰা মানুহবিলাক আমি উঠাই পেলাই দিব বিচাৰোঁ। তাৰ বাদে যদি আমি সকলোৱে যদি মিলা প্ৰীতিৰে থাকিব পাৰোঁ, আমি সকলোৱে যদি মিলা প্ৰীতিৰে থাকোঁ, তেতিয়াহ'লে এই দেশখন আমি এখন সুন্দৰ দেশ গঢ়িবলৈ বেছি সময় নালাগে। গতিকে মই বিচাৰোঁ যে কোনো জাতি পাতি নাচায়, যোনখিনিয়ে দুষ্কৰ্ম কৰি আছে, হয় যোন জাতিৰে নহওক, যোন ধৰ্মৰে নহওক, সকলোকে উঠাই ইমানেই শাস্তি দিব লাগে, এনেকুৱা শাস্তি দিব লাগে যিকোনো সম্প্ৰদায়ৰ মানুহে কিছুমান পাপ কৰিবলৈ, কিছুমান দুষ্কৰ্ম কৰিবলৈ, ধৰ্ষণ কৰিবলৈ কাৰণে যাতে বুকু কপে, হাত কপে, তেখেতৰ যাতে সিহঁতৰ যাতে ভয় লাগে, এনেকুৱা পৰিস্থিতি আমি সৃষ্টি কৰিব বিচাৰিছোঁ। এই প্ৰতিবাদৰ ঢল সমগ্ৰ নগাঁও আৰু সামগ্ৰিকভাৱে আমি গম পাইছোঁ যে ইতিমধ্যে বিভিন্ন জিলাত, নগাঁও জিলা আৰু হোজাই জিলাৰ বিভিন্ন জিলাত আপোনালোকৰ দৰে সন্ত্ৰস্ত হৈ থকা একাংশ লোকে কিন্তু এই প্ৰতিবাদক মান্যতা দিয়াৰ লগতে ইয়াক লৈ ইতিমধ্যে তেওঁলোকো সষ্টম হৈছে। প্ৰয়োজনত তেওঁলোক প্ৰতিবাদত বহিবলৈ তেওঁলোকো সাজু আছে। এই কথাটো আপোনালোকৰ লগত যোগাযোগ কৰিছে? হয়, আমাৰ লগত যোগাযোগ মানে চাওক, ধৰ্ষণ যেতিয়া ধিঙত হৈছে, অকল ধিঙত ধৰ্ষণ হোৱা নাই, ধৰ্ষণ অসমত গোটেই প্ৰত্যেক জেগাতে হৈছে, প্ৰত্যেক চুকে কোণে হৈ আছে। তেজপুৰত ধৰ্ষণ কাৰ্য সংঘটিত কৰিবলৈ প্ৰচেষ্টা চলাইছে, শিৱসাগৰত হৈছে, যোৰহাটত হৈছে, সকলো জেগাতে, যোৱা 9 আগষ্টত কলিকতাত হৈছে, গোটেই দেশত ধৰ্ষণ হৈছে। মই ভাবোঁ যে আমাৰ ছোৱালীবোৰ ধৰ্ষণ হোৱাৰ লগতে আমাৰ দেশখনো ধৰ্ষণ হৈছে, সমানে ধৰ্ষণ হৈছে। গতিকে আমি কাকো যোগাযোগ কৰিব নালাগে প্ৰতিবাদ কৰিবলৈ। প্ৰত্যেকজনী মহিলাৰ, অসমৰ ভাৰতবৰ্ষৰ প্ৰত্যেকজনী মহিলাৰ এইটো দায়িত্ব যে এজনী ছোৱালী ধৰ্ষণ হোৱা মানে দেশখন ধৰ্ষণ হোৱা, আমি সমাজখন ধৰ্ষণ হোৱা, আমাৰ চৰকাৰখন ধৰ্ষণ হোৱা। গতিকে প্ৰত্যেকজনী মহিলাৰ এইটো দায়িত্ব যে তেওঁলোকে কোনো নোকোৱাকৈ নিজৰ মাত নিজে উলিয়াওক, নিজে আগবাঢ়ি আহক, প্ৰতিবাদ কৰক, আন্দোলন কৰক, যদি কিবা প্ৰয়োজন হয় আন্দোলনত লিপ্ত হওক, আন্দোলন কৰক। কিন্তু আমাক ন্যায় লাগে, আমাক এখন ধৰ্ষণমুক্ত দেশ লাগে, আমাক এখন ন্যায়মুক্ত দেশ, ন্যায়ৰ দেশ লাগে, য'ত কোনো ধৰ্ষণকাৰী নাথাকে, কোনো ড্ৰাগছৰ ব্যৱসায় নাথাকে, কোনো মাদক দ্ৰব্যৰ ব্যৱসায় নাথাকে। এনেকুৱা এখন দেশ আমি গঢ়ি তুলিব লাগিব। আৰু ইয়াৰ কাৰণে কোনো যোগাযোগৰ প্ৰয়োজন নাই। ইয়াৰ কাৰণে মহিলাসকল নিজে আগবাঢ়ি আহিব লাগিব। মহিলাসকলৰ সুৰক্ষাৰ কাৰণে এতিয়া মহিলাসকলে নিজে মাত দিব লাগিব। কাৰণ আমি যিমানখিনি দেখিছোঁ, পুলিচ প্ৰশাসন, চৰকাৰ অসফল হৈছে মহিলা এগৰাকীক সুৰক্ষিত কৰাত অসফল হৈছে। সুৰক্ষিত কৰিব পৰা হ'লে ইমান ধৰ্ষণ কাণ্ড সংঘটিত নহ'লে হয়। অসুৰক্ষিত হৈছে, তেওঁলোকে অসফল হৈছে। গতিকে মহিলাসকল ওলাই আহিবলৈ বাধ্য হৈছে। আৰু এতিয়া মহিলাসকল ওলাই আহিছে যেতিয়া ধৰ্ষণ কাণ্ড বন্ধ হ'বই লাগিব। আৰু যদি বন্ধ নহয় তেতিয়াহ'লে ইয়াৰ পৰিস্থিতি বেলেগ হৈ যাব। ইয়াৰ গণমুখী আন্দোলনৰ সৃষ্টি হ'বও পাৰে। বহুখিনি কথা তেখেতে কৈছে। এটা দীঘলীয়া প্ৰতিবাদৰ তেখেতে ইংগিত দিছে যে বহু পৰিমাণৰ প্ৰতিবাদ হোৱাৰ আশা আছে। যদি ইমানতে যদি বুজি নাপায়, ইমানতে যদি কথাবিলাক শেষ হোৱাৰ পথে নাযায়, ইমানতে যদি এটা নতুন ধাৰাৰ সৃষ্টি নহয়, তেতিয়াহ'লে কিন্তু গণমুখী এক আন্দোলনৰ সৃষ্টি কৰিব। আৰু গণমুখী আন্দোলনে যদি ৰূপ লয়, তেতিয়াহ'লে ক'ৰবাত নহয় ক'ৰবাত কিন্তু আইন শৃংখলা বিঘ্নিত হোৱাৰো সম্ভাৱনা থাকে। বিমল, আমি এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ। আমি পৰৱৰ্তী সময়ত পুনৰ আপোনাৰ সহযোগত ধিঙৰ শেহতীয়া খবৰ ND24 দৰ্শকক জনাই থাকিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।